নমস্কাৰ দৰ্শকসকল, হোলম বোকাপথা 17 বৰ্ষৰ লগত সংগতি ৰাখি যি ডকুমেণ্টাৰী ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমি আগবাঢ়ি আছিলোঁ, সেই ডকুমেণ্টাৰী ভিডিঅ'ৰ তথ্য গোটাবৰ কাৰণে আমি আহি পালোহি গাভৰুপেটীৰ ৰংপুৰ এডোখৰ এটুকুৰা বেটিজান বুলি কয়, বেটিজান পালোহি। যিহেতু মৰাণ প্ৰধান অঞ্চল, মৰাণ মানুহখিনি ক'ৰ পৰা গৈছিলে প্ৰথম সেইখিনিয়ে উলিয়াব চেষ্টা কৰিছোঁ। মৰাণ মানুহখিনি প্ৰথম গৈছিলে এইটো অঞ্চলৰ পৰা, বেটিজান অঞ্চল, ৰংপুৰ, এই গাভৰুপেটী অঞ্চলটোৰ পৰা। যিহেতু ফিলবাৰীখন এদিন মৰাণ প্ৰধান অঞ্চল আছিলে আৰু এটা সময়ত ইয়াৰ পৰা ক্ৰমান্বয়ে মৰাণ মানুহবিলাক আপোনাৰ মহং, বোকাপথাৰ, ৰতনী পথাৰ, কঁঠালগুৰি ইত্যাদিলৈ গুচি যায়। যিমানখিনি জানিব পাৰিছোঁ, এই গাভৰুপেটী অঞ্চলটো প্ৰায় মৰাণ মানুহে ভৰপূৰ আছিলে আৰু ইয়াতে সত্ৰবিলাকো আছিলে। আমাৰ ঘৰৰ মানুহখিনি উজাই গৈ থাকে, ভটিয়াই নাযায়। তাৰপাছত ইয়াত থাকি গ'ল কেইঘৰমান, চাপৰতলিত থাকি গ'ল কেইঘৰমান। যিটো ডকুমেণ্টাৰী ভিডিঅ' বনিব তাতে গোটেইখিনি আমি উপস্থাপন কৰিম। এতিয়া আমি যে ইয়াত আহিলোঁ, সেইটো কাৰণে এনেই এটা ভ্লগ বনাই দিছোঁ, ৰাইজে গম পাই থাকক আমি যে এইটো কাম কৰি আছোঁ বুলি। তো সকলোৱে ইউটিউব চেনেলটো ওপৰত দি থ'ম, ছাবস্ক্ৰাইব কৰি থ'ব। যথেষ্টখিনি কষ্টও কৰি আছোঁ। ধন্যবাদ।